নমস্কাৰ আজি আমি কোকৰাঝাৰ চহৰত বিপিএফ দলৰ মুখ্য কাৰ্যালয়ত বিশেষ এটা কাৰণত আজি আমি সংবাদমেল পাতিছো। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত যে 33খন আমাৰ বিটিচি অঞ্চলৰ কলেজ আছে, সেই কলেজৰ ওপৰত আমাৰ ৱেষ্ট দিল্লীৰ এজন সোশ্যাল ওয়ার্কার তেখেত বিজয় কুমার গৌর ডাঙরে এটা অভিযোগ আনিছে আৰু সকলোৱে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যে বৃহৎ এটা কেলেংকাৰী চলি আছে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ নামত অহা যি 500 টকীয়া কিতাপ, এই কিতাপখন 15,000 টকাত আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা তেখেতসকলে ধন সংগ্ৰহ কৰি আছে। আচৰিত ধৰণৰ এটা বৃহৎ এটা কেলেংকাৰী 4 কোটি টকা এটা কেলেংকাৰী সাংঘাতিক ধৰণৰ আমাৰ ইয়াতে দুৰ্নীতি চলি আছে। সো এই দুৰ্নীতিৰ লগত জড়িত থকা 4জন অসাধু ব্যৱসায়ী তেখেতসকলৰ নামটো ইয়াতে জড়িত হৈ আছে। তেখেতসকলৰ কোকৰাঝাৰ জেডি ৰোডত প্ৰশান্ত জৈন, ৰাহুল জৈন, মোহিত কুমাৰ জৈন আৰু গৌৰৱ জৈন, এই 4জন ব্যক্তি লগতে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন, আমাৰ বিটিসি সেক্ৰেটাৰী, এসিএস বিষয়া, লগতে লাইব্ৰেৰিয়ান তেখেতসকলৰ নামো এই দুৰ্নীতিত জড়িত হৈ থকা বুলি এটা অভিযোগ আমি পাইছো। সো ইয়াৰ কাৰণে আমি আচৰিত ভাবিছো যে প্ৰমোদ বড়ো ডাঙৰে যিজন ব্যক্তি আজি দুৰ্নীতি মুক্ত চৰকাৰৰ কথা কয়, যিজন ব্যক্তিয়ে সদায় খকিয়াই থাকে যে আমাৰ বিটিসি অঞ্চলত 1 টকা পইচা কোনেও খাব নোৱাৰিব, দুৰ্নীতি হ'ব নোৱাৰে। কিন্তু আচৰিত খাবলগীয়া কথাটো হ'ল য'ত আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন ল'বলৈ ধন নাথাকে, আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে টকাৰ অভাৱত কলেজবিলাকত ইউনিভাৰ্চিটিত তেখেতসকলে এডমিশ্যন ল'ব নোৱাৰে, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা আহি পৰে। তেনে চৰ্তত প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বাধীন যি ইউপিপিএল চৰকাৰ বৰ্তমান আমাৰ বিটিসি চলি আছে, কেনেকৈ ইমান বৃহৎ ধনৰ কেলেংকাৰী কেনেকৈ হ'বলৈ পালে। সো ইয়াৰ কাৰণে আমি ভাবিছো যে এইখন চৰকাৰে কেৱল ডাঙৰ ডাঙৰ কথা কয়, মুখত ডায়লগ মাৰে, কিন্তু তেখেতসকলৰ চৰকাৰৰ দিনতে আচৰিত আমি নাজানাকে আমি নুশুনাকে বৃহৎ অংকৰ কেলেংকাৰী সংগঠিত হোৱা আপোনালোকে সকলোৱে গম পাইছে। সো ইয়াৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে আপুনি ইয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল অফিচাৰ বিষয়া আৰু যিসকল ইয়াতে নামবিলাক ইতিমধ্যে উচ্চাৰণ হৈছে তেখেতসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত চলাব লাগে আৰু আমাৰ বিটিসি শিক্ষা বিভাগটো দুৰ্নীতি মুক্ত এটা দুৰ্নীতিৰ পৰা মুক্ত কৰিব লাগে। আমি চিফ মিনিষ্টাৰ ছাৰক অনুৰোধ জনাইছো, ছাৰ আপুনি চিফ মিনিষ্টাৰ ভিজিলেন্স লগতে আইটি, ইডি, সিবিআই সকলো ধৰণৰ যিবিলাক আমাৰ তদন্তকাৰী এজেন্সি বিলাক আছে আমাৰ গভৰ্নমেন্ট অফ আসাম আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ, তেখেতসকলক হেমন্ত বিশ্ব শৰ্মা ছাৰে যাতে বিশেষভাৱে তদন্ত কৰিবৰ কাৰণে ছাৰে যাতে পদক্ষেপ লয় আৰু আমাৰ বিটিসিখন যাতে শিক্ষা বিভাগটো অন্তত যাতে দুৰ্নীতি মুক্ত এটা বিভাগ কৰিবৰ কাৰণে যাতে প্ৰচেষ্টা চলায় আমি চিএম ছাৰক অনুৰোধ জনাইছো। তেনেকা আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আপোনাৰ শাসন কালত আপোনাৰ চৰকাৰৰ দিনত যাতে পুনৰায় তেনেকা দুৰ্নীতি সংগঠিত নহয়, তাৰ কাৰণে আমি ইউপিপিএলৰ চিফ তথা বৰ্তমান চৰকাৰখনৰ আমি সকীয়াই দিছো। ইয়াতে উল্লেখ কৰা আছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ BL আহুজা ডাঙৰীয়া, লাইব্ৰেৰিয়ান খগেন কলিতা ডাঙৰীয়া, এসিএস বিষয়া আৰু সেক্ৰেটাৰী তেখেত অমৰজ্যোতি বৰ্মন ডাঙৰীয়াৰ নাম ইয়াতে উল্লেখ কৰা হৈছে আৰু তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো। আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় শোষণ চলাইছে এইখন আমাৰ বৰ্তমান ইউপিপিএল চৰকাৰে, তেখেতসকলে শিক্ষা বিভাগটো কিয় ভালকে চলাব পৰা নাই। আপোনালোকে সকলোৱে জানে যোৱা 4টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে শিক্ষা বিভাগৰ ইএম আছিল, তেখেতে নিজে শিক্ষা বিভাগৰ ইএম হৈ থকা অৱস্থাত
আমাৰ বিটিচি অঞ্চলৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা কেনেকৈ ইমান বৃহৎ অংকৰ মানে শোষণ কেনেকৈ কৰাৰ মানে সুবিধা পালে আজি তাৰিখত আমি প্ৰমোদ বড়োক দেখিছো তেখেতে নীৰৱ হৈ আছে কিয় মাত মাতা নাই আপুনি কিয় মানে যাৱতীয় ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই যিসকল অফিচাৰ বিষয়াৰ নামটো ইয়াতে মানে লিপ্ত হৈ আছে তেখেতসকলৰ ওপৰত আপুনি কিয় আইনী ব্যৱস্থা লোৱা নাই প্ৰমোদ বড়োৰ চৰকাৰত মানে সম্পূৰ্ণভাৱে তেওঁ মানে ব্যৰ্থ হৈছে আজি কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই তেখেতে ইয়াৰ ওপৰত কোনো মাত মাতা আমি দেখা নাই আৰু ইয়াৰ কাৰণে আমি ভাবো প্ৰমোদ বড়ো ডাঙৰীয়াই মানে বিটিচিৰ চিফ হৈ থকাৰ মানে যোগ্য নাই তেখেতে ইমিডিয়েট মানে ৰিজিগনেশ্যন দিব লাগে বুলি আমি দাবী উত্থাপন জনাইছো